গৌৰৱ গগৈৰ মতে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত কোনোবা এজন শক্তিশালী মানুহ জড়িত হৈ আছে। কোন হয় এই শক্তিশালী মানুহজন আপোনালোকে জানে নেকি? তলত কমেণ্ট বক্সত নিজৰ কমেণ্টটো দি জনাওক। আৰু এটা ইম্পৰ্টেণ্ট কথা জুবিনৰ হত্যাকাণ্ডক লৈ ওলাই আছে যে 2017 চনৰ পৰাহে জুবিনক হত্যা কৰা ষড়যন্ত্ৰ চলিছিল, কিন্তু হত্যাকাৰীয়ে সুযোগ নোপোৱাত হত্যা কৰিব পৰা নাই অসমত। তাৰপিছত তেওঁলোকে যেতিয়া ছিংগাপুৰত এই সুযোগটো পালে তেওঁলোকে জুবিনক হত্যা কৰিছে। এতিয়া স্বাভাৱিকতে কিছুমান প্ৰশ্ন ইয়াত উঠিব যে যদি 2017 চনৰ পৰাহে কিবা এটা ষড়যন্ত্ৰ বা কনস্পিৰেচি চলিছিল, তাৰ কোনো ধৰণৰ ইনফৰ্মেশ্যন অসম পুলিচ বা অসম চৰকাৰে পোৱা নাই নেকি? আৰু যদি নাই, ইয়াক আমি তেওঁলোকৰ বিফলতা বুলি ক'ব পাৰি নেকি? গতিকে এইবিলাক কিছুমান প্ৰশ্ন আছে। আৰু কিছুমান প্ৰশ্ন আছে যে বৈদেশিক মন্ত্ৰালয়ে বা ছিংগাপুৰৰ ইণ্ডিয়ান এম্বেচি যদি ইয়াত ইনভলভ আছিলে, তেওঁলোকে কি ধৰণে ইনভলভ আছিল, হোৱাট ৱাজ দেয়াৰ ৰোল, এইবিলাক কথা RTI জৰিয়তে যেতিয়া তেওঁলোকক সোধা হৈছে তেওঁলোকে ৰিপ্লাই নকৰিলে। কি কাৰণত এইবিলাক লুকুৱাই ৰখা হৈছে, এইবিলাক প্ৰশ্ন নিশ্চয় ৰাইজৰ মনত আছে। আৰু এইবিলাক প্ৰশ্নৰ উত্তৰ কিন্তু অসম চৰকাৰে আৰু ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় দিব লাগে, নহ'লে এই সন্দেহখিনি কিন্তু ৰাইজৰ মনত সদায় থাকিব। আৰু এই সন্দেহ থাকিব যে অসম চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে কিছুমানক বা কিছুমান নিজৰ ঘনিষ্ঠক বচাবলৈ এই ইনভেষ্টিগেশ্যনক বেলেগ দিশলৈ লৈ যাব খুজিছে।